ড্ৰাগছৰ বিৰুদ্ধে কাছাৰ আৰক্ষীৰ অভিযান অব্যাহত আছে। যোৱাকালি আমি বিশেষ সূত্ৰে খবৰ পাইছিলোঁ যে এজন লোক যাৰ নাম আনোৱাৰ হুছেইন, তেখেতে ড্ৰাগছ বিক্ৰী কৰিবলৈ যোজা কৰি আছিলে এই আমাৰ কাছাৰ জিলাৰে কচুধৰম অঞ্চলত। আৰু এটা ঘৰত তেওঁ সেই ড্ৰাগছখিনি মজুত কৰি ৰাখিছিলে আৰু আমাৰ বিশেষ এক অভিযান চলোৱা হৈছিলে। আৰু এই ঘৰখন যেতিয়া হাউচ চাৰ্জ কৰা হ'ল, তেতিয়া এইজন আনোৱাৰ হুছেইনক তেওঁৰ পজিশ্যনৰ পৰা 40 বাকচ চাবোনৰ বাকচ, য'ত 356 গ্ৰাম হিৰ'ইন তেওঁ লুকুৱাই আনিছিলে, তেওঁক হাতে নাতে ধৰা হৈছিলে আৰু ইতিমধ্যে কেছ ৰেজিষ্টাৰ কৰা হৈছিলে আৰু ইয়াৰ তদন্ত চলি আছে। আৰু সেইজন যিজন লোকৰ জিম্মাৰ পৰা আমি ড্ৰাগছখিনি আমি জব্দ কৰিবলৈ সক্ষম হৈছিলোঁ, আনোৱাৰ হুছেইন, তেখেতকো গ্ৰেপ্তাৰ কৰা হৈছে ইতিমধ্যে আৰু তদন্ত অব্যাহত আছে। ইয়াৰ ভেলু প্ৰায় 2 কোটিমান টকা। এইখিনি আমি ফৰৱাৰ্ড লিংকেজ বেকৱাৰ্ড লিংকেজ এতিয়া আমি চাই আছোঁ। এতিয়াও তদন্ত চলি আছে। এতিয়ালৈকে আমি এইখিনি বস্তু আমি চেষ্টা কৰি আছোঁ ইয়াৰ ফৰৱাৰ্ড লিংকেজ আৰু বেকৱাৰ্ড লিংকেজ ওলাবলৈ। হয়, আপোনালোকে দেখা পাইছে যোৱা 2-3 বছৰ আমি কাছাৰ আৰক্ষীয়ে নিৰবিচ্ছিন্নভাৱে ড্ৰাগছৰ বিৰুদ্ধে আমি অভিযান চলাই আহিছোঁ। আৰু যিহেতু কাছাৰ জিলাখনক এটা মানে ইয়াৰ মাজেৰে যিটো অন্তঃৰাষ্ট্ৰীয় কওক বা অন্তঃৰাজ্য কওক, যে আমাৰ কাছাৰ জিলাৰ মাজেৰে বুজন সংখ্যক ড্ৰাগছ ইয়াৰ মাজেৰে পাচাৰ কৰি আহিছিলে। আৰু আমি সময়ে সময়ে আমি এই ড্ৰাগছবোৰ আমি ধৰিবলৈ সক্ষম হৈছোঁ। আৰু আপোনালোকে জানি পাব যে আমি যোৱা 2-2.5 বছৰৰ ভিতৰত আমি প্ৰায় 3000 কোটি টকাৰ আমি ড্ৰাগছ ধৰিবলৈ সক্ষম হৈছোঁ। কচুদরমে পুলিশের অভিযান 2 কোটি টাকার হেরোইন সহ আটক 1। মাদক বিরোধী অভিযানে বড়সড় সাফল্য পেল কাছাড় পুলিশ। সোমবার সন্ধ্যায় জেলার কচুদরম পার্ট 5 এলাকায় এক ঝটিকা অভিযান চালিয়ে বিপুল পরিমাণ মাদক উদ্ধার করা হয়। পুলিশ সূত্রে জানা গেছে, গোপন সংবাদের ভিত্তিতে ওই এলাকায় মাদক কেনাবেচার খবর পায় প্রশাসন। সেই তথ্যের ভিত্তিতে পুলিশি দল হানা দেয় কচুদরম পার্ট 5 এলাকায়। তল্লাশি চালিয়ে উদ্ধার করা হয় মোট 356 গ্রাম হেরোইন। উদ্ধারকৃত এই মাদকের বাজার মূল্য আনুমানিক 2 কোটি টাকা বলে জানানো হয়েছে। এই ঘটনায় জড়িত থাকার অভিযোগে আনোয়ার হোসেন নামের এক ব্যক্তিকে হাতে নাতে গ্রেপ্তার করেছে পুলিশ। ধৃত ব্যক্তির বিরুদ্ধে মাদকদ্রব্য বিরোধী আইনে মামলা রুজু করা হয়েছে। পুলিশের পক্ষ থেকে জানানো হয়েছে যে এই মাদক ব্যবসার শেকড় কতদূর বিস্তৃত তা জানার চেষ্টা চলছে। এই চক্রের ফরওয়ার্ড এবং ব্যাকওয়ার্ড লিঙ্কেজ, অর্থাৎ মাদকগুলো কোথা থেকে আসছিল এবং কোথায় পাঠানোর পরিকল্পনা ছিল তা খতিয়ে দেখতে কড়া তদন্ত শুরু হয়েছে। রাজ্য জুড়ে চলা মাদক বিরোধী অভিযানের অংশ হিসেবে এই উদ্ধারকে একটি বড় সাফল্য হিসেবে দেখা হচ্ছে।